ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 মেথছৰ 1.6 অনুশীলনী 1.6ৰ কুৱেশ্যন নম্বৰ 1ত দিয়া সমূহ কুৱেশ্যনৰ সমাধান কৰি উলিয়াম। গতিকে তোমালোকে অতি মনোযোগেদি চাই থাকিব। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে 64 টু দি পাৱাৰ হাফ, 32 টু দি পাৱাৰ 1/5 আৰু 125 টু দি পাৱাৰ 1/3 দিয়া আছে, হয়নে? গতিকে এই তিনিটা প্ৰশ্নৰ সমাধান কৰি উলিয়াম। গতিকে মনোযোগেদি চাই থাকিব। প্ৰথমতে কি দিয়া আছে 64, হয়নে? 64 টু দি পাৱাৰ হাফ, এইটো চোৱা ইকুৱেল দিয়া। আমি এইটো 64টো ভাঙি মেলি আমি ঘাতলৈ পৰিৱৰ্তন কৰিব লাগিব। ঘাতত আমি যেনেকৈ এনেকৈ 2 2 2 2 4 4 2 8 8 2 16 2 16 32 2 32 64 1 2 3 4 5 6, হয়নে? আমি ইয়াত কি লিখিম 2 টু দি পাৱাৰ 6, হয়নে? 2 টু দি পাৱাৰ 6 হোল পাৱাৰ 1/2, হয়নে? এতিয়া 2 ইনটু এতিয়া 6ও পাৱাৰ হ'ল, এইফালে হোল পাৱাৰ এটা আছে, গতিকে আমি এনেকৈ কৰি দিম। এতিয়া চোৱা এই 2ৰ লগত 6টো কেঞ্চেলত কৰিলে কিবাৰ যায় 3বাৰ যায়, হয়নে? আৰু কি হ'ব 3 1 গুণে 3, গতিকে কি থাকি যাব 2 কিউব থাকি যাব, হয়নে? আৰু 2 কিউবৰ মানটো কিমান হ'ব 8 হ'ব। এনেকৈ 2 কিউব মানে 2 কেইটা আছে 3টা আছে, 2 2 গুণ 4 4 2 গুণে 8, গতিকে 2 কিউবৰ মানটো কিমান হ'ব 8 হৈ যাব। কুৱেশ্যন নম্বৰ 2 দিয়া আছে 32, হয়নে? 32 টু দি পাৱাৰ কিমান 1/5, হয় নহয়? 1/5 এইটো আমি কেনেকৈ কৰিম 2 ঘাতলৈ নিব লাগিব। অথনি আমি কিমান পাইছিলোঁ ইয়াত 6টা ইয়াত পাইছিলোঁ। 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 2 16 32 ইয়ালৈকে ল'ব লাগিব। কেইটা হ'ল 1 2 3 4 5টা, হয়নে? গতিকে আমি ইয়াত কি কৰিম 2 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 1/5, হয়নে? গতিকে আমি কি বুলি লিখিব পাৰোঁ ইয়াত 2 টু দি পাৱাৰ 5 পূৰণ 1/5। তেনেহ'লে 5 কেঞ্চেলত গুচি গ'ল, কিমান থাকিলে 1, 1 2 গুণে 2, গতিকে ইয়াৰ আনচাৰটো কিমান হ'ব 2 হ'ব। ইয়াত তোমালোকক সূত্ৰ এটা দিয়াই আছিলে, বুজি পাইছানে? এই সূত্ৰমতে আমি কৰিছিলোঁ, যেনেকৈ x টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল x টু দি পাৱাৰ mn, এনেকুৱা এটা ফৰ্মুলা আছিলে। কুৱেশ্যন নম্বৰ 3 দি আছে। কুৱেশ্যন নম্বৰ 3 কি দি আছে 125 টু দি পাৱাৰ কিমান 3, তেনেহ'লে আমি ইয়াত কেনেকৈ লৈ 5 ইয়াত কিমান হৈছে 3, হয় নহয়? তেনেহ'লে আমি 25ক 125ক 5ৰে কেইবাৰ যাব 5 5 গুণ 25 5 25 125, হয় নহয়? গতিকে আমি 5 টু দি পাৱাৰ কিউব
আৰু হোল পাৱাৰ 1/3 তেনেহ'লে আমি এতিয়া লিখিম 5 to the power 3 into 1/3 এতিয়া 3 কেঞ্চেল আউট গুচি গ'ল কিমান থাকিলে 1 5 5 1 গুণে 5 5 1 জাৰ 5 এই আনসাৰটো এইটোৱে হ'ব এতিয়া কুৱেশ্যন নম্বৰ 2 আমি চাম কুৱেশ্যন নম্বৰ 2 দিয়া আছে মান উলিওৱা হয়নে এটা দিয়া আছে 9 to the power 3/2 32 to the power 2/5 and 16 to the power 3/4 আৰু 125 to the power -1/3 দিয়া আছে হয়নে এটা এটাকে সমাধান কৰি উলিওৱা কুৱেশ্যন নম্বৰ 1 দিয়া আছে 9 to the power তো কুৱেশ্যন নম্বৰ 2 1 9 to the power 3/2 9 to the power 3/2 হয়নে এতিয়া চোৱা 9 আমি এনেকৈ কৰোঁ 3 3 জাৰ 9 এটা 3 পালোঁ আমি দুটা গতিকে 3 into 3 স্কোৱাৰ হোল টু দি পাৱাৰ 3/2 এতিয়া 3 2 into 3/2 এতিয়া 2 2 কেঞ্চেলত গুচি গ'ল কি থাকিলে 3 3 to the power 3 হয় নহয় তেনেহ'লে আমি কিমান পাম 3 কেইটা আছে বুলি কৈছে তিনিটা 3 3 গুণ 9 3 গুণ 27 গতিকে ইয়াৰ মানটো কিমান হ'ব 28 হয় নহয় আৰু কুৱেশ্যন নম্বৰ 2 দিয়া আছে কুৱেশ্যন নম্বৰ 2 কি দি আছে 32 to the power 2/5 32 to the power 2/5 দি আছে 32টোক আমি অথনি কিমান পাইছিলোঁ 2 5টা পাইছিলোঁ হয়নে এনেকৈ ভাঙিছিলোঁ আমি 2 1 গুণে 2 2 2 গুণ 4 2 3 গুণ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 2 16 32 হয়নে গতিকে আমি 2 to the power 5 ঘাত হিচাপে আমি লিখিব পাৰোঁ 2/5 2 to the power 5 into 2/5 হয়নে 2/5 তেনেহ'লে আমি 5 কেঞ্চেল আউট কৰি দিলে হৈ গ'ল এইটো কেঞ্চেল আউট কৰি থাকিলে কেঞ্চেল আউট হৈ থাকিলে কিমান থাকিল 2 স্কোৱাৰ তেতিয়াহ'লে কিমান হ'ব 2 2 গুণে 4 ইয়াৰ মানটো কিমান হ'ল 4 Question number 2 3 question number 2 3 to কি দিয়া আছে question number 2 3 to দিয়া আছে 16 to the power 3/4 16 to the power 3/4 এতিয়া আমি আগৰ দৰে কৰিম তো ঘাটলৈকে পৰিৱৰ্তন কৰিব লাগিব প্ৰথমতে ঘাটলৈ নিব লাগিব 2 2 গুণ 4 4 2 গুণ 8 2 8 গুণ 16 তেনেহ'লে 2ৰ পাৱাৰ 4 হ'ব আৰু হোল পাৱাৰ কিমান হ'ব 3/4 2ৰ ঘাত আমি 4 হিচাপে লিখিব পাৰিম তেনেহ'লে 2 4 পূৰণ 3/4 4 4 কেঞ্চেল আউট হৈ থাকিলে কিমান থাকিলে 2 কিউব তেনেহ'লে কিমান হ'ব 2 কিউবৰ ভেলু 8 হ'ব হয় নহয় 2 3টা 2 2 গুণ 4 4 2 গুণে 8 গতিকে এইটো হ'ল এটা তোমালোকৰ আনসাৰ আৰু কুৱেশ্যন নম্বৰ 4 দিয়া আছে কুৱেশ্যন নম্বৰ 4 দিয়া আছে কিমান আছে 125 divided by 125 to the power কিমান -1/5 দিয়া আছে হয়নে আৰু 125 আমি 5ৰ গাত কি লিখিব পাৰোঁ 3 5 গুণ এনেকৈ 5 গুণ 25 আৰু 5 25 125
আৰু -1/5 বুলি কৈছে। এইটো 3 দি আছে দেই, সৰি 1/3। গতিকে 5 to the power 3 into 1/3 -1/3 হ'লে কিমান থাকিলে? এইটো 3 কেঞ্চেল হৈ গুচি গ'ল, থাকিলে -5 5 to the power -1 থাকিলে, হয়নে? হয় নহয়? গতিকে এতিয়া আমি কি কৰিব পাৰোঁ, এনেকৈ এটা ফৰ্মুলা তোমালোকে পাইছিলা যে -x to the power -1, এইটোক আমি আমি এনেকৈ লিখিব পাৰোঁ বুলি কৈছিলে 1/x বুলি লিখিবগৈ পাৰিছিলোঁ, হয়নে? গতিকে ইয়াত 5 মানে আমি ধৰি ল'লোঁ x আৰু to the power -1 দিয়াই আছে, গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ 1/5, এই সূত্ৰ অনুসৰি। অ'কে, এই সূত্ৰ প্ৰয়োগ কৰি মেলি এনেকৈ লিখিব। গতিকে এই আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4ৰ আনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 3 দি আছে, আমাক কি উলিয়াবলৈ কৈ আছে, ইয়াত হৰণ কৰিবলৈ কৈছে, হয়নে? 1ত দিছে 2 into 2 to the power 2/3 into 2 to the power 1/5 এনেকৈ দিয়া আছে। কুৱেশ্যন নম্বৰ 1টো আমি কৰি ল'ম প্ৰথমতে। 3/1 2 to the power 2/3 into 2 to the power 1/2 1/5 দিয়া আছে, সৰি 1/5 দিয়া আছে। গতিকে আমি এইটো লিখিম 2 to the power 2/3 into 2 to the power 1/5। এতিয়া চোৱা, ইয়াত 2টো মিলি আছে, এনেকৈ এটা আমি সূত্ৰ পাইছিলোঁ, a to the power m পূৰণ a to the power n ইকুৱেল a to the power কি আছিলে mn, হয়নে? m প্লাছ n আছিলে, এইটো দুটা পূৰণ কৰিলে m প্লাছ n আছিলে, হয় নহয়? গতিকে আমি ইয়াত লিখিম 2, হয়নে? 2 to the power 2/3 প্লাছ 1/5। গতিকে আমি লিখিম 2, ইয়াৰ লসাগু কিমান হ'ব? 15, হয় নহয়? লসাগু কিমান? 3 5 গুণ 15, 3 5 গুণ 15, 5 3 গুণ 15, ইয়াৰ লসাগু 15 হ'ব। আৰু তেনেহ'লে লসাগু 15 হ'লে 3 5 গুণ 15 হ'লে 5 2 10, ইয়াত 5 2 10, কাৰণ 3দি 15ক হৰণ কৰি যিটো পাম সেইটোৰ লগত আমি 2ক পূৰণ কৰিব লাগিব, হয়নে? আৰু 5দি 15ক হৰণ কৰিলে যি পায় সেইটোৰ লগত 1টো পূৰণ কৰিব লাগিব। 3 1 গুণে 3, 5দি আমি 15ক হৰণ কৰিলে কিমান পাওঁ? 3 পাওঁ, 5 3 গুণ 15 হয়। গতিকে 3টোক 1ৰ লগত পূৰণ কৰিলে আমি কিমান পাওঁ? 3 পাওঁ। গতিকে 2 to the power 10 plus 3 মানে কিমান হ'ব? 13, হয় নহয়? ইয়াত কিমান হ'ব আমাৰ? 2 to the power 13, 15 হৈ আছে, 15 হ'ব। গতিকে তোমালোকৰ আনচাৰটো সেইটোৱে হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 3ৰ 2ত কি দিয়া আছে? 3টোত দিয়া আছে 1/3 to the power 3 কিউব হোল to the power 7, হোল পাৱাৰ 7 দিয়া আছে, হয় নহয়? গতিকে আমি ইয়াতো ফৰ্মুলা এটা আমি জানিব লাগিছিলে প্ৰথমতে, হয়নে? এই ফৰ্মুলাটো মই লিখি দিম। এইটো মই ইয়াত হোল পাৱাৰ আছে যেতিয়া, এইটো পাৱাৰ ইয়াতো আছে, হয়নে? গতিকে 1 to the power 7 লিখি ল'লোঁ, আৰু 3 কিউব to the power 7 এনেকৈ থাকিব। অ'কে, তেনেহ'লে অথনি আমি এনেকৈ পাইছিলোঁ এটা a to the power m to the power n হ'লে a
এম পূৰণ এন হয় নহয় এ পূৰণ এন হয়নে নহয় গতিকে আমি ইয়াত লিখিম 1 7 গুণে 1 বোলে 7 বাৰ আছে তেনেহ'লে কি 1 হ'ব আনচাৰটো আৰু এইফালে চোৱা 3 ইনটু 7 হৈ গ'ল তেতিয়া কিমান হ'ব 1 বাই 3 7 গুণ 21 3 টু দি পাৱাৰ 21 হৈ গ'ল হয়নে এতিয়া এইটো আকৌ এটা ফৰ্মুলাত আমি লিখিব পাৰোঁ কাৰণ অথনি মই লিখি দিছিলোঁৱেই এনেকুৱা x টু দি পাৱাৰ -1 ইকুৱেল 1 বাই x বুলি লিখিব পাৰোঁ এতিয়া চোৱা 1 বাই x ফৰ্মুলা এইটো আছে নাই 1 বাই x গতিকে এইটোক আমি উল্টাকৈ লিখিলে কি হ'ব x টু দি পাৱাৰ -1 হৈ যাব গতিকে তোমালোকৰ আনচাৰটো কি হ'ব 3 টু দি পাৱাৰ -21 নাইকিয়া হৈ যাব 21টো ওপৰলৈ যাব বুজি পাইছেনে সেইটোৱে তোমালোকৰ আনচাৰ question number 3 11 divided by 11 হয় না 11 to the power 2 divided by 11 1 by 4 হয় না এতিয়া আমি এনেকৈ এটা ফৰ্মুলা পাইছিলোঁ তোমালোকৰ মনত আছেনে নাই x to the power m divided by x to the power n equal কি হৈ গৈছে x to the power m minus n হয় গতিকে এইটো ফৰ্মুলাত আমি এইটো ফৰ্মুলা ইয়াত এপ্লাই কৰিম বুজি পাইছেনে এডিয়াত চোৱা x 11 আছে এইটো 1 বাই হাফ এইটো 1 বাই 4 এইটো হাফ এইটো 1 বাই 4 সৰি 1 বাই হাফ নহয় হাফ এইটো 1 বাই 4 হয় নহয় গতিকে এইটো চাচোন যে এমৰ পৰা এইটো মাইনাছ কৰি দিবগৈ লাগিব গতিকে আমি 11 এটা আমি যিকোনো এটা কমন ল'লোঁ 11 আৰু 1 বাই 2 মাইনাছ 1 বাই 4 লিখি ল'লোঁ ইয়াৰো এতিয়া আমি লসাগু ল'ব লাগিব 2 আৰু 4 লসাগু কিমান হয় 4 হয় নহয় 4 হয় গতিকে 4 ল'লোঁ আৰু 2ৰ লগত 4 হৰণ কৰিলে কি পাওঁ 2 পাওঁ 2ৰ লগত এই 2ৰ লগত এই 1টো পূৰণ কৰিব লাগিব 2 গুণে 2 মাইনাছ 4 হৰণ কৰিলে কেইবাৰ যায় এবাৰ যায় তেনেহ'লে ইয়াত আমি 1 লিখিম কাৰণ 1 গুণে 1 হ'ব তেনেহ'লে ইয়াত 11 4 2ৰ পৰা 1 গ'লে কিমান থাকিলে 1 হয়নে 2ৰ পৰা 1 গ'লে কিমান থাকিলে 1 1 থাকিলে হয়নে 2ৰ পৰা 1 গ'লে 1 গতিকে তোমালোকৰ আনচাৰটো এয়াই হ'ব আৰু 2ৰ পৰা 1 গ'লে 1 হ'লে আৰু লাষ্ট কুৱেশ্যন এতিয়া এক্সাৰচাইজ 1.6ৰ লাষ্ট কুৱেশ্যন question number 4 হয়নে question number 4 দি আছে 7 to the power 1 by 2 তাৰ মানে হাফ পূৰণ 8 to the power হাফ ইয়াৰ আকৌ বস্তুটো বেলেগ হৈ আছে হয়নে ইয়াত 7 আছে ইয়াত 8 আছে কিন্তু পাৱাৰটো একে হৈ আছে হয় নহয় গতিকে ইয়াত এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব a to the power m পূৰণ b to the power n ইকুৱেল m কাৰণ পাৱাৰটো একে হ'ব লাগিব a b to the power m হ'ব বুজি পাইছেনে তেনেহ'লে ইয়াত আমি ডাইৰেক্ট লিখি দিম আৰু 7 পূৰণ 8 হোল টু দি পাৱাৰ 1 বাই 2 7 8 যা কিমান 56 হয় নহয় 7 গুণ 7 8 গুণে কিমান 56 56 টু দি পাৱাৰ হাফ এয়াই আছে তোমালোকৰ আনচাৰ যদি ভিডিঅ'টো চাই তোমালোকে কিবা এটা বুজি পালা তেন্তে
চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।